অমৃত বিশ্ব 2.0 বাবে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন চলি আছে। সেই ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে গোটৰ মহিলাসকলে 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ফোন নম্বৰ দিছিল সেইটো ফোন নম্বৰ এতিয়া প্ৰয়োজন হৈছে। যদিহে আপোনাৰ সেই ফোন নম্বৰ হেৰুৱাই গৈছে আপুনি কি কৰিব? এইটো ভিডিঅ' আপোনাৰ বাবে। আপুনি ভিডিঅ'টো শেষলৈকে চাই যাওক। মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে কৰি যাব। A to Z মই আপোনালোকক বুজাই যাম। আপুনি এইটো পৰ্টেললৈ যাবৰ বাবে এটা লিংকৰ প্ৰয়োজন হ'ব। সেই লিংক মোৰ ডিছক্ৰিপশ্যনত আপুনি পাই যাব। এই লিংক আপোনালোকে ডিছক্ৰিপশ্যনৰ পৰা কেনেকৈ কপি কৰি আপোনালোকে ব্ৰাউজাৰত অপেন কৰিব পাৰে সেয়াও মই আপোনালোকক দেখুৱাই দিম। এইটো লাহেকৈ আপোনালোকে টাচ কৰি ইয়াতে চাওক কপি অপশ্যন আহিব। কপি অপশ্যনত আপোনালোকে কপি কৰি লওক। কপি কৰি এইটো আপোনালোকে একেবাৰে কাট কৰি দিয়ক। কাট কৰি আপোনালোকৰ ব্ৰাউজাৰ আপোনালোকে ইউজ কৰে সেইটো ব্ৰাউজাৰ আপোনালোকে অপেন কৰি লওক। অপেন কৰি ইয়াতে আপুনি যোনটো কপি কৰিছিল লিংকটো সেইটো ইয়াতে পেষ্ট কৰি দিয়ক। পেষ্ট কৰি ইয়াৰ পৰা আপুনি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ লগে লগে নেক্সট অপশ্যনটো ইয়াতে আহি যাব চাওক। কিষাণ আন্দোলন 2024 এইটো পৰ্টেলটো খোল খালে। এই পৰ্টেলৰ সহায়তে আপুনি সকলোবোৰ কাম কৰিব পাৰিব। ইয়াৰ মাজতে আপোনালোকক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেল প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে সেইটো মই আগতে ভিডিঅ' বনাই থৈছোঁ। তথাপিও আকৌ এবাৰ আপোনালোকক মই দেখুৱাই দি আছোঁ। তাৰপিছত দেখুৱাম যে আপোনালোকৰ ফোন নম্বৰ হেৰুৱাই গ'লে আপোনালোকে কি কৰিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে 3 ডট লাইনত ক্লিক কৰাৰ পিছত ৰিনিউ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে নেক্সট অপশ্যনটো ইয়াতে আহি যাব। ইয়াতে আপুনি 2023ত ৰেজিষ্টাৰ কৰা ফোন নম্বৰটো ইয়াতে আপুনি দিব লাগিব। তাৰপিছত আকৌ জেনেৰেট OTP অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। জেনেৰেট OTP অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল ফোনত এটা OTP আহিব। সেই OTP ইয়াতে আপুনি বহুৱাই দিব লাগিব। OTP বহুৱাৰ পিছত তলত আপুনি নিশ্চয় ছাবমিট অপশ্যন দেখা পাইছে। ছাবমিট অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। নেক্সট অপশ্যন ইয়াতে আহি যাব। চাওক ইয়াতে ফুল নেম ইয়াতে আহি যাব আপোনাৰ ফুল নেম। তাৰপিছত নেক্সট আপোনাৰ এড্ৰেছ ইয়াতে গোটেই ডিটেইলছবোৰ ইয়াতে আহি যাব। আপুনি কোনটো ঠাইৰ হয়, আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো, পিন নম্বৰ, তাৰপিছত আপুনি কোনটো কেটেগৰীৰ হয়, এই গোটেই ডিটেইলছবোৰ ইয়াত আহি যাব। ৰঙা ৰঙৰ ৰিনিউ অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। ৰঙা ৰঙৰ ৰিনিউ অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াতে ৰিনিউৱেল ছাকচেছফুল বুলি ইয়াতে দেখুৱাইছে। তাৰপিছত ইয়াতে আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটো আহি গৈছে। এইটো ৰেজিষ্টাৰ নাম্বাৰটো আপুনি ছেভ কৰি ৰাখক, পিছলৈ আপোনাৰ প্ৰয়োজন হ'ব। তাৰপিছত আপুনি যদি আপডেট কৰিব বিচাৰে এতিয়া লগইন অপশ্যনত আপুনি ক্লিক কৰি আপডেট কৰিব পাৰিব। এতিয়া এক্সিষ্ট কৰি দিয়ক। এতিয়া চাওক এতিয়া নেক্সট অপশ্যন আহিম এতিয়া আপোনালোকৰ বাবে। যদি আপোনাৰ ফোন নম্বৰ হেৰুৱাই গ'ল বা ফোন নম্বৰ আপোনাৰ নোহোৱা হৈ গ'ল এতিয়া আপুনি নতুনকৈ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। ওপৰত যিটো 3 ডট লাইন আছে সেই 3 ডট লাইনত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি এতিয়া আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত আপুনি কৰিব নালাগে। এতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াতে কেইবাটাও অপশ্যন আহি পৰিব। যিহেতু আপুনি এতিয়া গোটৰ মহিলাসকলে কৰিব বিচাৰিছে সেইটোৰ বাবে ছেল্ফ হেল্প গ্ৰুপ অপশ্যনটো আপুনি ক্লিক কৰিব লাগিব। আপুনি যদি বেলেগ কেটেগৰীৰ হয় তেতিয়া এনেকুৱা প্ৰচেছেৰে আপুনি কৰিব পাৰিব, কিন্তু মই এতিয়া গোটৰ মহিলাসকলৰ বাবেহে কৰি আছোঁ সেয়েহে ছেল্ফ হেল্প গ্ৰুপ অপশ্যনটো মই ক্লিক কৰিলোঁ। চাওক নেক্সট অপশ্যনটো আহি গ'ল। এই অপশ্যন হিচাপে আপোনালোকে ইয়াতে সকলোবোৰ বহুৱাই যাব। প্ৰথমত আছে কেটেগৰী, আপুনি কোনটো কেটেগৰীৰ হয় সেই কেটেগৰীটো আপুনি বিচাৰি ইয়াতে ছিলেক্ট কৰি দিয়ক। ছিলেক্ট কৰি দিয়াৰ পিছত নেক্সট অপশ্যন আহিব নেম অফ দ্য ছেল্ফ হেল্প গ্ৰুপ। আপুনি কোনটো ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হয় মানে আপোনালোকৰ গোটৰ নামটো ইয়াতে আপুনি লিখিব লাগিব। তাৰপিছত নেক্সট অপশ্যন আহিব ছেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ। সকলো গোটৰে ID নাম্বাৰ থাকে, সেই ID নাম্বাৰটো আপুনি বহুৱাই দিয়ক। আপোনালোকৰ গোটৰ যোনটো ID নাম্বাৰ হয় সেইটো আপুনি বহুৱাই দিব লাগিব। এতিয়া নেক্সট অপশ্যন আহিব মোবাইল নাম্বাৰ। এতিয়া মোবাইল নম্বৰ বহুৱাওঁতে আপুনি আগতে হেৰুৱাই যোৱা মোবাইল নাম্বাৰটো নহয়, এতিয়া বৰ্তমান আপুনি যোনটো মোবাইল নাম্বাৰ কাৰেণ্ট চলি আছে আপোনাৰ মোবাইল নাম্বাৰ সেই চলি থকা মোবাইল নাম্বাৰটোহে আপুনি ইয়াতে এণ্টাৰ কৰি মানে বহুৱাই দিয়ক। এইটো অপশ্যনেল হয়, এইটো আপুনি বহুৱাবই লাগিব। ইয়াতে মই বাছ আপোনালোকক দেখুৱাবৰ কাৰণে যিকোনো ইয়াতে লিখি দিছোঁ, কিন্তু আপোনালোকে আপোনালোকৰ নাম ফোন নম্বৰ পৰা সঠিকভাৱে ইয়াতে লিখিব লাগিব। এটাও নাম্বাৰ আৰু নাম স্পেলিং মিষ্টেক হ'ব নালাগিব। নেক্সট অপশ্যন আহিব ফুল নেম অফ HSC মেম্বাৰ, মানে আপোনাৰ নামটো ইয়াতে দিব লাগিব। মানে যোনজন ব্যক্তিৰ আপুনি এতিয়া ৰেজিষ্টাৰ কৰি আছে সেইজন ব্যক্তিৰ ইয়াতে নামটো দিব লাগিব। ফুল নেমটো দিব লাগিব, আপোনাৰ নাম আৰু লগতে টাইটেল সকলোবোৰ থাকিব লাগিব। তাৰপিছত আহিব নেক্সট অপশ্যন ফাদাৰ বা মাদাৰ নেম, বা ইয়াতে আপুনি দিব লাগিব যিজন ব্যক্তিৰ আপুনি ৰেজিষ্টাৰ কৰি আছে সেইজন ব্যক্তিৰ ফাদাৰ নহ'লে মাদাৰ নেম আপুনি ইয়াতে দিব লাগিব। সেইটো কম্পালচৰি ইয়াতে য'ত য'ত ষ্টাৰ মাৰ্ক আছে সেই ষ্টাৰ মাৰ্ক থকা অপশ্যনবোৰ একদম কম্পালচৰি আপুনি দিবই লাগিব।
তাৰপিছত তলত আহক এইজ মানে হৈছে বয়স আপোনাৰ বয়স কিমান হয় সেইটো আপুনি বয়সটো ইয়াতে দিব লাগিব নেক্সট অপশ্যন আহিব জেণ্ডাৰ আপুনি কোনটো জেণ্ডাৰ হয় অবভিয়াছলি আপুনি ফিমেল হয় HSG মেম্বাৰ হয় যিহেতু ফিমেলে হ'ব সেয়েহে আপুনি ফিমেল সেই অপশ্যনটো আপুনি ক্লিক কৰি দিয়ক তাৰপিছত আহিব এড্ৰেছ ইয়াতে আপুনি আপোনাৰ এড্ৰেছসমূহ ইয়াতে এণ্টাৰ কৰিব লাগিব মানে বহুৱাব লাগিব প্ৰথম অপশ্যন আহিব ডিষ্ট্ৰিক্ট আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় সেইটো আপুনি ইয়াতে বাছি উলিয়াই আপুনি দিব লাগিব মই আপোনালোকক বাছ দেখুৱাবৰ কাৰণে প্ৰথম অপশ্যনটোৱে ক্লিক কৰি দি আছোঁ প্ৰথম অপশ্যন কি আছে বজালিটো মই ক্লিক কৰি দিলোঁ তাৰপিছত নেক্সট অপশ্যন আহিব ব্লগত আপুনি ক্লিক কৰাৰ লগে লগে বজালিত কেইটা ব্লগ আছে সেই ব্লগসমূহ দেখুৱাই দিব তাৰপিছত মই বজালিটো মই চিলেক্ট কৰিলোঁ তাৰপিছত আহিব গ্ৰাম পঞ্চায়ত বজালিত কিমানটা গ্ৰাম পঞ্চায়ত আছে সেই গ্ৰাম পঞ্চায়তসমূহ ইয়াতে ওলাই পৰিব আপোনাৰ কোনটো হয় সেইটো আপুনি চিলেক্ট কৰি দিয়ক তাৰপিছত হৈছে ভিলেজ অৰ টাউন এইটো অপশ্যনে আপুনি ক্লিক কৰক ক্লিক কৰি ইয়াতে আপুনি আপোনাৰ গাঁও বা টাউনৰ নাম ইয়াতে লিখি দিয়ক মানে আপুনি য'ত বসবাস কৰে সেইটো ঠাইৰ নাম ইয়াতে লিখি দিয়ক ইয়াতে এড্ৰেছ আপোনাৰ ইয়াতে ফুল এড্ৰেছখিনি আকৌ এবাৰ ইয়াতে লিখি দি দিয়ক আপোনাৰ গাঁৱৰ নাম ডিষ্ট্ৰিক্ট ভিলেজ আপোনাৰ ফুল ডিটেইলছখিনি ইয়াতে আপুনি লিখি দি দিয়ক আপুনি আপোনাৰ এড্ৰেছসমূহ ফিল আপ কৰাৰ পিছত নেক্সট অপশ্যন আহিব পোষ্ট অফিচ আপোনালোকৰ পোষ্ট অফিচ কোনটো পৰে সেইটো আপুনি লিখি দি দিয়ক তাৰপিছত নেক্সট অপশ্যন আহিব পুলিচ ষ্টেচন আপোনালোকৰ ওচৰত কোনটো পুলিচ ষ্টেচন আছে মানে আপোনালোকৰ ওচৰত কোনটো পুলিচ ষ্টেচন পৰে সেই পুলিচ ষ্টেচনটো আপুনি লিখি দিয়ক তাৰপিছত নেক্সট আহিব পিনক'ড আপোনালোকৰ ঠাইৰ কোনটো পিনক'ড হয় সেই পিনক'ডটো আপুনি ইয়াতে লিখি দি দিয়ক এই সকলোবোৰ লিখি উঠাৰ পিছত ইয়াতে আছে আইডেণ্টিটি ভেৰিফিকেশ্যন আপোনাৰ যিকোনো এটা আইডেণ্টিটি ভেৰিফিকেশ্যন ইয়াতে দিব লাগিব কোনটো এটা অপশ্যনত আপুনি ফটো আইডেণ্টিটি দিব বিচাৰিছে ভোটাৰ ID পান কাৰ্ড আধাৰ কাৰ্ড এইসমূহ অপশ্যন আছে ইয়াৰ পৰা চাই মেলি আপুনি কোনটো অপশ্যন আপুনি দিব বিচাৰিছে সেইটো আপুনি ক্লিক কৰি দিয়ক সেইটো ক্লিক কৰাৰ পিছত যোনটো আপুনি অপশ্যন আপুনি এইমাত্ৰ ক্লিক কৰিলে সেইটো আগতে আপুনি ফটো উঠাই আপোনাৰ মোবাইলত আপুনি ৰাখিব লাগিব তাৰপিছতহে নেক্সট অপশ্যনটো আপুনি শ্ব'জ দ্য ফাইল এইটো অপশ্যন আপুনি ক্লিক কৰি ইয়াতে আপুনি ফটোটো দিব পাৰিব সেইটো ফটোটো দিয়াৰ পিছত আপুনি নেক্সট অপশ্যন ইয়াতে আহিব আপোনাৰ মোবাইল নম্বৰ ভেৰিফিকেশ্যন কৰিব লাগিব মোবাইল নম্বৰ ভেৰিফিকেশ্যন কৰিবৰ বাবে আপুনি জেনেৰেট OTP অপশ্যনত আপুনি ক্লিক কৰক জেনেৰেট OTP অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব সেই OTPটো আপুনি ইয়াতে খালী ঠাইত আপুনি OTP বহুৱাব লাগিব OTP বহুৱাৰ পিছত OTP নাম্বাৰ বহুৱাৰ পিছত তাৰপিছত ইয়াতে ছাইডত আৰু এটা অপশ্যন আছে ইণ্টাৰ দ্য নাম্বাৰছ এজ শ্ব'ন ইন দ্য ইমেজ এই অপশ্যনটোত যি নাম্বাৰ আছে সেইটো ছেম টু ছেম কেপশ্যন কোড আপুনি বহাব লাগিব এইটো বহুৱাৰ পিছত তলত আপুনি ছাবমিট অপশ্যন নিশ্চয় দেখা পাইছে সেই ছাবমিট অপশ্যনত আপুনি ক্লিক কৰিব লাগিব এনেকুৱা প্ৰচেছেৰে আপোনাৰ মোবাইল নম্বৰ হেৰুৱাৰ পিছতো আপুনি আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এই ছেম প্ৰচেছেৰে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব খোজা ব্যক্তিগৰাকীয়েও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব যদিহে আপোনালোকৰ গোটৰ কোনোবা সদস্যই যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল 2023ত এতিয়া নতুনকৈ যদি কৰিম বুলি ভাবিছে ছেম প্ৰচেছেৰে এনেকৈ কৰিব পাৰিব এই ভিডিঅ' আপোনালোকৰ বাবে উপকাৰী হৈছে যদিহে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি কিবা সুধিবলগীয়া জানিবলগীয়া থাকিলে এটা কমেণ্ট কৰি মোক জনাব পাৰিব আৰু আপুনি যদি মোৰ চেনেল প্ৰথমবাৰ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনটো পাই থাকিবৰ বাবে তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ